নহ'লে সংসাৰ ভাঙিব এতিয়া এইগৰাকীয়ে সাৱতি কৰি Happy birthday to you. Happy birthday. নমস্কাৰ, কি খবৰ আপোনালোকৰ? আকৌ এটা ভিডিঅ' লৈ আহি গ'লোঁ দেই আপোনালোকৰ মাজলৈ। মোৰ ভাল, পিছে আপোনালোকৰ কেনেকুৱা খবৰ জনাব আকৌ দেই। আজি যাবলৈ ওলাইছোঁ, সদায় আৰু আপোনালোকে জানেই ক'লৈ যাওঁ, ষ্টুডিঅ'। আৰু আজি আপোনালোকৰ কাৰণে এটা বৰ ধুনীয়া ভিডিঅ' লৈ আহিছোঁ, গতিকে আপোনালোক সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। গম পাইছোঁ, ৰ'ব ভিডিঅ'টো কিয় স্কিপ কৰিছে? ভাল লগা নাই, হয়নে নহয়? ভাল লাগিব আপোনালোকে ভিডিঅ'টো, সেইকাৰণেতো কৈছোঁ স্কিপ নকৰাকৈ চাই থাকক। ব'লকচোন আমি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মুখেদি কিবা কিবি চোবাই আছোঁ দেই, মাইণ্ড নকৰিব। মানে মুখখন বেয়া লাগি আছিলে, লং এটা খাই আছোঁ আৰু লং খাই কথা পাতি আছোঁ আপোনালোকৰ লগত। বতৰটো কিন্তু আজি বৰ ধুনীয়া, আৰু ধুনীয়া বতৰত আচলতে এনেকৈ গাড়ীত গৈ মজাটো বেলেগ লাগে নহয় জানো? গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ওলাই আহিছিলোঁহে, বৰষুণ দিলে চাওকচোন। এই পাচলিবোৰ ইমান মজা লাগে দেখিছেনে? সৰু যে এই দোকানবোৰ বৰ ধুনীয়া চব্জি আনে, থলুৱা একদম। যিবিলাক বস্তু গাঁৱত নাপায় ইয়াতে পায়। বতৰটো ধুনীয়াও লাগিছে, কিন্তু আকৌ বৰষুণ দিলে ভয়ো লাগে নহয়। কিন্তু মজা। এতিয়া লৰালৰিকৈ যাওঁ, ক'লৈ গৈ আছোঁ নকওঁ বাৰু, বহুত পাতকৈ ওলাই অহা হৈছে। এনেকুৱা বতৰত আচলতে ক'ৰবাত ফুৰিবলৈ যাবলৈ বিৰাট মন যায়। এই বস্তুটো এই জেগাখন চাব দেই আপোনালোকে, পেপাৰডাল মাৰি দিব নোৱাৰিলে আকৌ। এই বস্তুটো এই জেগাখন চাওক, এইখিনিৰ পৰা মানে বহুত ল'ৰা ছোৱালীয়ে ফটো দি থাকে দেই, এইটো শ্বিলং বুলি। আমাৰ এই জেগাকণ বৰ ধুনীয়া, ইয়াতে মানে বহুতে ফটো উঠি মাৰি থাকে, ধৰিব নোৱাৰে কিন্তু জেগাকণ শ্বিলঙেই লাগে। খালি বতৰটো এনেকুৱা হৈ থাকিলে ফুৰিবলৈ যাবলৈ মন যায়। গ'লেনো কি হ'ব, আমাৰ সেইকণ ফুৰা ভাগ্য নাই। গতিকে এইখিনিৰ পৰা শ্বুটিঙৰ জেগাৰ পৰা ঘৰ সেয়াকে কৰি উমলি থাকোঁ আৰু। বৰষুণটো এইখিনি সময়ত কেলৈ আহিব লাগে ন? শ্বুটিঙৰ জেগা আহি পাই গ'লোহি, আৰু লৰালৰিকৈ ডাবিংটো দিওঁ। মানে ডাবিংটো নিদিলে আকৌ এপিছত নেবাজিব নহয়। সদায় ভাবোঁ আপোনালোকক ডাবিং ৰুমটো দেখাম, মানে আমি শ্বুটিং কৰাৰ পাছত কেনেকৈনো ডাবিং দিওঁ। আপোনালোকেতো আজিলৈকে চাগে দেখা নাই মানে মোৰ ভিডিঅ'ত। গতিকে এইটো হৈছে আমাৰ ডাবিং ৰুম, আৰু সেই গ্লাছখনৰ সিফালে এজন ৰেকৰ্ডিষ্ট বহি আছে, আৰু এইফালৰ ঘৰটো পূৰা ধুনীয়াকৈ ছাউণ্ড প্ৰুফ মানে। আৰু তাতেই ডাবিংটো দিলোঁ, তাৰপিছতেই আহি গ'লোঁ শ্বুটিঙৰ জেগালৈ। মানে শ্বুটিং আমি কেনেকৈ কৰোঁ তাৰো কিছু আপোনালোকক আজি দেখুৱাম। সকলোৱে মোক কৈ থাকে যে বাইদেউ বা বৌ, আপোনালোকে শ্বুটিং কেনেকৈ কৰে, শ্বুটিঙৰ ভিডিঅ' দেখাবচোন। এতিয়া বৰ্তমান সেয়া হৈছে হাচনা হানা আৰু সেয়া হৈছে হৃদয়। মানে তেওঁলোকে শ্বুটিং কৰি আছে মোৰ আশ্ৰয় গৃহটোত। আৰু আমি কেনেকৈ শ্বুটিং কৰোঁ দেখিছে, বিচনাখন আছে, এইফালে আলনাডাল ৰখা হৈছে, আৰু এইফালে কেমেৰাটো আছে। কেমেৰাৰ বেক চাইডে মনোজ দা আছে, কেমেৰা পাৰ্চন আলোক দা আছে, কমল আছে, আৰু কেমেৰা কেয়াৰটেকাৰ। গতিকে এতিয়া বৰ্তমান তেওঁলোকৰ যিহেতু শ্বট ল'বলগীয়া হৈছে, সেইকাৰণে তেওঁলোক দুজনক সেইফালে ৰাখি কেমেৰাটো এইফালে আছে অপজিট ছাইডত। কি পৰিলে দেখিছে এয়া? মোক ভিডিঅ'টো কি এনেকৈ এইফালৰ পৰা কৰ বুলি কওঁতে নিজেই পৰিছেগৈ। এই বাম ন? তেওঁলোক দুজনৰ শ্বট হৈ গ'ল, এতিয়া মানে মোৰখিনি কাটিবলৈ আছে। আমাৰ আকৌ কি হয়, শ্বুটিং কৰিলে যেতিয়া ক্ল'জবোৰ কটা হয়, তেতিয়া মানে যাৰ ক্ল'জ কাটিব তেওঁকে ৰখা হয়। গতিকে
এতিয়া অপজিটত কাটিবলগীয়া হোৱাৰ কাৰণে আকৌ কেমেৰাটো এইফালে গুচি আহিলে আৰু মই সিফালে আছোঁ বহি পেলাই মানে মোৰ অকলে ক্ল'জ লৈ আছে আৰু এইটো হৈছে আমাৰ আশ্ৰয় গৃহটো ইয়াতে আমি অদল বদল কৰি শ্বুটিংবোৰ কৰি থাকোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই আছেনে কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব আকৌ আৰু আজি মোৰ গেটআপটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আজি মোক সকলোৱে জোকাই আছে মই বোলে সেই মানে স্কুল কলেজ পঢ়ি থকা ছোৱালীৰ নিচিনা লাগিছে মানে ৰঙা পাৰি চাদৰ মুগাৰ মেখেলা আৰু ৰঙা ব্লাউজ সকলোৱে জোকাই আছে মই বোলে স্কুলত পঢ়িবলৈ আহিছোঁ আৰু যি নহওক ভাবিছোঁ আশ্ৰয় গৃহৰ এটা গেটআপ ল'ম বুলি কিন্তু এতিয়া আমাৰ কেমেৰা দাদাজনে কৈছে এই গেটআপটোত বোলে অকণমান খেলি মেলি হৈছে হয়ো ভিডিঅ'টো কৰোঁতে বা ভিডিঅ'টো চাওঁতে ময়ো বুজি পাইছোঁ এই গেটআপটোত মানে কি হৈছে চব বগা বগা হৈ গৈছে যে তাৰ মাজতে দেখিছে হাচনা হানাই নিজকো উঠাই লৈছে মানে কেমেৰা পাৰ্চন আজি মোৰ ভিডিঅ'টোৰ হাচনা হানা তাইকে কৰিবলৈ লগাই দিছোঁ আচল কথালৈ আহোঁ মানে এই গেটআপটোত চাৰিওফালে বগা বগা যে ময়ো চাদৰখন পিন্ধিছোঁ বগা সেইকাৰণে বোলে অকণমান অসুবিধা হৈছে এয়া দেখিছে এয়া কিমান প্ৰেম কমল সংসাৰ ভাগিব এতিয়া এইগৰাকীয়ে সাৱতি কৰি এয়া আকৌ শ্বুটিংহে দেই আপোনালোকে বেলেগ বুলি নাভাবিব এনেইহে তাক জোকাই আছোঁ বোলো তোৰ সংসাৰখন হাচনা হানাই ভাঙিলে আৰু বেচেৰাকেইটা লাজ পাই উঠি গৈছে দেখি হেপী বাৰ্থডে গোৱা 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 হেপী বাৰ্থডে গোৱা আজাও আহা নগৈ আনি তৰা মাই আহা লাজ কৰিব নালাগে এইটো কৰি থাকা এইটো লৈছে এনেকৈ কৰি থাকা জ্বলাই দিয়ক লাইটাৰ এটা নাই নেকি ধৰি দিছে না মানে তাইক দেখা নাই আৰু এটা কথা আপোনাক কৈ দিওঁ এজনীয়ে কেকটো খাবলৈ মুখখন আগে মেলিছিলে নোখোৱালে বোলে খাবলৈ হেৰিয়ে কয় নিচিনা খুৱাইছা আৰু আজি তোমাৰ হিমগ্লবিন কিমান আছে হিমগ্লবিন যোৱা বছৰ 6.9 আছিলে কম আছে এবাৰ হেৰিমান 12 থাকিব লাগে মহিলা আছে নেকি কি নহ'ব তোমাৰ তেজৰ টেষ্ট নাই তেতিয়াহ'লে মোৰ টেষ্ট খাই গৈ পেলাই ঘৰত আকৌ কুচিয়া আৰু কলডিল খাবগৈ লাগিব তাকে তোমাৰ তেজৰ টেষ্ট নাই ইয়াত টেষ্টটো পাইছে চাওক নাই তেজৰ হিমগ্লবিন কম আছে যে হিমগ্লবিন কম যে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু এইটো আচলতে আমি প্লেনিং কৰি থৈছিলোঁ সীমাক আজি ছাৰপ্ৰাইজ দিম বুলি গতিকে মই পাপৰি আকৌ এটি সুন্দৰ ভিডিঅ'ৰ সৈতে সোনকালে লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই